মোৰ ভাইটি এজনী গেৰুৱা ঈদত গৈছিলে বিচাৰি পোৱা নাই আজি 4 দিন হৈ গ'ল মোৰ ঘৰ মধ্যভগা মোৰ কি আপোনাৰ ভাইটি নাইকিয়া হৈছে নেকি মোৰ ভাইটি এজনী গেৰুৱা ঈদত গৈছিলে এটা টনটনত বোলে উঠিছিলে ই কথা ক'ব নোৱাৰে কান্দে নহনে ই বোলে কইনা বাড়িৰ গাড়ীত বোলে উঠিছিলে তাৰ পিছত ইয়াৰ পৰা এৰাই গৈছে ৰাস্তা ই নাপায় ই বোলে ৰাস্তা নাপায় ই বোলে ঘূৰি আছে এতিয়া বিচাৰি পোৱা নাই মানে বিচাৰি পোৱা নাই আজি 4 দিন হৈ গ'ল কে থানাত এফআই দিছে থানাত দিছো থানাৰ পৰা কোনো কমপ্লেইন জানা নাই আপোনাৰ ভাইটিৰ নাম কি নিজামুদ্দিন ঘৰ ক'ত ভগামুৰতে মধ্যভগামুৰ ঘৰ ভগামুৰ কি হৈছে আমাৰ গাঁৱৰে হয় ভাইটি তেওঁ ঈদৰ দিনা মানে ঘৰৰ পৰা ওলাই গৈছিলে নামাজ পঢ়িবৰ কাৰণে তাৰ পৰা নাইকিয়া হৈ গ'ল নাইকিয়া হোৱাৰ পিছত মানে 12টামান বজাত চবেই মানুহ ঘৰত গুচি আহে কিন্তু ল'ৰাটো ঘৰত গুচি অহা নাই পিছত আমি বিচাৰিলো ক'তো নাপালো পিছত এতিয়া থানাতো এজাহাৰ দিলো থানাতো বিচাৰি আছে নাই নাজানে কথা ক'ব নাজানে ভেংগা টাইপ কাণেৰে নুশুনে হয় হয় ঈদৰ দিনা নিজামুদ্দিন ঘৰ ভগামুৰ নাই পোৱা নাই থানাতো এজাহাৰ দিছো আমি এতিয়া আপোনালোকক মাতিছো এতিয়া আপোনালোকৰ জৰিয়তে যদি কোনোবাই দেখা পায় যাতে আপোনালোকৰ তাৰ জৰিয়তে যাতে কল কৰে নম্বৰো দি দিব স্ক্ৰীনত কল কৰিলে আমি যাম লৈ আনিম